প্ৰিয়ংকা এতিয়া উদুলি মুদুলি হৈ পৰা দেখিবলৈ পোৱা গৈছে এক সাংঘাতিক ধৰণৰ আধ্যাত্মিক পৰিৱেশে যোৰহাটত বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্য বহিৰাজ্যৰ পৰা ভকত বৈষ্ণৱৰ আগমন ইতিমধ্যে সম্পন্ন হৈছে গতিকে কাইলৈৰ পৰা অনুষ্ঠিত হ'বলগীয়া সেই অধিৱেশনৰ বাবে পূৰ্ণ পৰ্যায়ৰ প্ৰস্তুতি সন্দৰ্ভত আপোনাৰ জৰিয়তে আমি জানিবলৈ বিচাৰিছো পাপৰি চাওক এতিয়া উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে যোৰহাটৰ মৌবন্ধাৰ এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ মাজত মাত্ৰ কেইটামান ঘণ্টা ইয়াৰ পাছতেই উত্তৰ পূৰ্বাঞ্চলৰ এক বৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন এই এৰালতলি পথাৰত অনুষ্ঠিত হ'ব ৰাজ্যৰ লগতে বহিৰাজ্যৰ লক্ষ লক্ষ ভকত বৈষ্ণৱৰ আগমন ঘটিব আৰু এতিয়া শেষ প্ৰস্তুতিত ব্যস্ত আছে সকলো মোৰ সহযোগে দেখুৱাইছে আদৰণি সমিতি সাজু হৈছে ৩৫খন উপসমিতি সকলোৱে নিজ নিজ দায়িত্ব খুব সুচাৰুৰূপে পালন কৰিছে মাজত মাত্ৰ কেইটামান ঘণ্টা ইয়াৰ পাছতেই অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন আৰু এতিয়াও নামঘৰত ভকত বৈষ্ণৱসকল অহা পৰিলক্ষিত হৈছে আৰু প্ৰথমেই এই নামঘৰলৈকে লক্ষ লক্ষ ভকত বৈষ্ণৱৰ আগমন ঘটিব ইয়াতে সেৱালৈ তেওঁলোকে আন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব নামঘৰৰ কাষতে আছে নাটঘৰ য'ত গুৰুজনাৰ ৯খনকৈ অংকীয়া নাট মঞ্চস্থ কৰা হ'ব যোৰহাটৰ লগতে তিতাবৰ মাজুলী গোলাঘাটৰ যুৱক যুৱতীসকলে ইয়াত ৯খনকৈ অংকীয়া নাট মঞ্চস্থ কৰিব আৰু নামঘৰৰ পৰিৱেশটো দেখুৱাইছোঁ এতিয়াও ভকত বৈষ্ণৱসকল আহি নামঘৰত উপস্থিত হৈছেহি মাজত মাত্ৰ কেইটামান ঘণ্টা ইয়াৰ পাছতেই দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হ'ব মৌবন্ধাৰ এৰালতলি পথাৰ লক্ষ লক্ষ ভকত বৈষ্ণৱক আদৰিবলৈ সাজু হৈছে আদৰণি সমিতি এইবাৰ যোৰহাট জিলাৰ আতীৰ্থত যিহেতু অনুষ্ঠিত হ'ব এই অধিৱেশন আৰু ইয়াকে লৈ প্ৰস্তুতি প্ৰায় তুংগত যোৰহাটৰ সেৱক সেৱিকাসকল সেৱা বাহিনীৰ সেৱক সেৱিকাসকল কালি নিশাই এই স্থানত উপস্থিত হৈছেহি আৰু আজিৰ দিনটোত কেন্দ্ৰীয় যি সেৱা বাহিনীৰ সেৱক সেৱিকাসকল প্ৰায় ১০,০০০ সেৱক সেৱিকা আজি এই স্থানত উপস্থিত হ'ব মই কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম মাজত মাত্ৰ কেইটামান ঘণ্টা এই মুহূৰ্তত কি ক'ব হয় হয় কৃষ্ণ জয় গুৰু সংঘৰ কালিলৈৰ পৰা আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অধিৱেশন আৰম্ভ হ'ব কাইলৈ ৬ তাৰিখ আজি আমি সম্পূৰ্ণ আমাৰ কাম কাজ সমাপ্ত হৈছে ৩৫খন আমাৰ উপসমিতি আছে গতিকে ৩৫খন উপসমিতিৰ কাম কাজো ইতিমধ্যে সমাপ্ত হৈছে গতিকে আমাৰ এটা খুব আনন্দৰ দিন কাইলৈৰ পৰা আমি প্ৰভু ভগৱন্তৰ ভক্ত আচলতে ভকতসকলক আমি আদৰিবলৈ সাজু আছোঁ সমগ্ৰ অসমবাসীকে আমি আদৰিবলৈ সাজু আছোঁ আৰু আপোনালোকে জানে যে এই নামঘৰ ভাগ আমি নিৰ্মাণ কৰিছিলোঁ আমাৰ ইয়াত কোনো আৰ্টিফিচিয়েল বেলেগ ব্যৱস্থা আমি ইয়াত ৰখা নাই কৰাও নাই আমি বাঁহ বেত কাকবাঁহ জাতিবাঁহ ভলুকা বাঁহ চেৱা গছ আৰু খেৰ তমালৰ গাঁঠি আৰু ৰছী দি পেলাই আমি এই গৃহভাগ নিৰ্মাণ কৰিছোঁ ইয়াত আমি তাঁৰ গজাল এইখিনি বস্তু আমি ব্যৱহাৰ কৰা নাই গতিকে আপোনালোকক আমি জনাইছোঁ আৰু আপোনালোকলৈ আমি ধন্যবাদ জনাইছোঁ আপোনালোকে এই পুৱাই আহি পেলাই আপোনালোকৰ চেনেলৰ জৰিয়তে এই আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ প্ৰাক মুহূৰ্তত আহি পেলাই আমাক আপোনালোকে প্ৰচাৰ কৰিবৰ কাৰণে যে উপস্থিত হৈছেহি সেয়ে আপোনালোকক সমস্তকে আমি সেৱাও জনাইছোঁ ধন্যবাদ জনাইছোঁ কৃষ্ণ জয় গুৰু শংকৰ হয় নামঘৰত এই মূল নামঘৰত গুৰু আসন প্ৰতিষ্ঠা কৰাৰ পাছতেই ইয়াত ৩ প্ৰসংগ নাম অনুষ্ঠিত হয় আজি কি কাৰ্যসূচী আপোনালোকে হাতত লৈছে কেনেদৰে আজিৰ দিনটো কৃষ্ণ জয়তে আমি আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন ভাগি এই যে সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব অহা ফেব্ৰুৱাৰী ৬ আৰু কাইলৈ প্ৰায় ৬, ৭, ৮, ৯ এই সমগ্ৰ এই ছবিখন সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলক যে আপোনালোকে দেখুৱাই আছে তাৰ বাবে আপোনালোকক পুনশ্চ আমি ধন্যবাদ জনাইছোঁ আমি এতিয়া বৰ্তমান সমস্ত সাজু কেৱল আমি আগ্ৰহে বাট চাই আছোঁ আমাৰ মূল তোৰণৰ পৰা আৰম্ভ কৰি সেইসকল ২ শাৰী হৈ পেলাই সেৱা বাহিনী থাকিব ভকত বাপ বৈষ্ণৱ আই মাতৃ সমস্ত যুৱক যুৱতী সমস্ত আমাৰ আহি ইয়াত পদধূলি দিব অসমকে আৰম্ভ কৰি বিভিন্ন ৰাজ্যৰ পৰাও বা সমস্ত আহিব গুজৰাটৰ পৰা আহিব কলিকতাৰ পৰা আহিব দিল্লীৰ পৰা আহিব
উৰিষ্যাৰ পৰা আহিব এনেকৈ সমস্তখিনি আহিব আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰে আমাৰ সংগী আছে তেখেতসকলো আহিব আমাৰ নামঘৰত এতিয়ালৈকে বৰ্তমান 3 প্ৰসংগ চলি আছে আমাৰ প্ৰাত প্ৰসংগ ভাগ 5টা বজাত আৰম্ভ হয় এতিয়া আমাৰ দুপৰীয়া নাম হ'ব 11টাৰ ভিতৰত তাৰপিছত আকৌ গধূলি কাইলৈৰ পৰা আমাৰ 4 প্ৰসংগ আৰম্ভ হ'ব আৰু কাইলৈৰ পৰা বিভিন্ন ভকত বা সমস্ত ইয়াত যথেষ্ট দেখিব আপোনাৰ হবে ভিৰ কৰিব এখন এখন বৈকুণ্ঠত পৰিণত হ'ব আৰু গোটেই হৰিনামৰ ধ্বনিয়ে গোটেইখন মানে এনেকুৱা কৰি পেলাব যে মানে সমস্ত অন্তৰ একেবাৰে মানে জিৰণি হৈ যাব গতিকে সেই আশাৰে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলা শাখাৰ সমস্ত বাপাই আমাৰ 465খন প্ৰাথমিক আছে এই সমস্ত প্ৰাথমিকৰ বাপাই সমস্ত ৰাতিয়ে দিনে এই কৰ্মখিনি কৰি পেলাই ইতিমধ্যে আমি সাজু হৈছোঁ বা সমস্তক যাতে আমি যথা শক্তি অনুসাৰে তেখেতসকলক সেৱা আৰু শুশ্ৰূষা কৰিব পাৰোঁ তাৰ বাবে আমাৰ ভোজনালয়ো তৈয়াৰী হৈছে আৰু শিবিৰো আমাৰ সম্পূৰ্ণ হৈয়ে গৈছে পানী দুনিও সমস্ত ব্যৱস্থা হৈ গৈছে খালি আমি সমস্ত আগ্ৰহে বাট চাই আছোঁ খালি তেখেতসকলে আহি আমাৰ যোৰহাটবাসীক পদধূলি দিব বুলি কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জয় এখন হৰিনাম ধৰ্মৰ জয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জয় 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ হৰি এনেদৰে এতিয়া হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে যোৰহাটৰ মৌবন্ধাৰ এৰালতলি পথাৰ মাজত মাত্ৰ কেইটামান ঘণ্টা লক্ষ লক্ষ ভকত বৈষ্ণৱক আদৰিবলৈ সাজু হৈছে আদৰণি সমিতি ৩৫খন উপসমিতি প্ৰায় ১০,০০০ সেৱা বাহিনীৰ সেৱক সেৱিকাই এইবাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনত লক্ষ লক্ষ ভকত বৈষ্ণৱক আদৰণি জনাব আৰু সাজু হৈছে মূল মণ্ডপ পতাকাবেদী ২০০ শিবিৰ ৰন্ধনশাল ভোজনালয় সকলো সাজু হৈছে আৰু শেষ প্ৰস্তুতিত এনেদৰে এতিয়া সকলো ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে এই এৰালতলি পথাৰত পাপৰি ধন্যবাদ জনাইছো প্ৰিয়ংকা এই মুহূৰ্তত আপোনাক আমি পোনপটীয়া সম্প্ৰচাৰত পুনৰবাৰ আপোনাৰ ওচৰলৈ যাম আনান প্ৰান্তৰ পৰাও দেখুৱাম পোনপটীয়া সম্প্ৰচাৰ কিয়নো ১,২০০ অৰ্থাৎ ১,২০০ বিঘা মাটিকালি সামৰি অনুষ্ঠিত হ'ব এই অধিৱেশন গতিকে হুবিখাল সেই অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমি লৈ আহিবলৈ চেষ্টা কৰিম এনেদৰে ভকত বৈষ্ণৱৰ আমি আগমন আপোনালোকক দেখুৱাইছোঁ ৮০০খন ভিন্ন বিপণী থাকিব ২৫০ ফুট দৈৰ্ঘ্য আৰু ২০ ফুট বহলকৈ ২০০টাকৈ শিবিৰ নিৰ্মাণ কৰা হৈছে আৰু সেই শিবিৰসমূহতে বিভিন্ন প্ৰান্তৰ পৰা অহা লাখ লাখ ভকত বৈষ্ণৱ থাকিব গতিকে উত্তৰ পূৰ্বাঞ্চলৰ বৃহৎ এই অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন সাফল্যমণ্ডিত কৰি তুলিবলৈ সকলোৱে প্ৰস্তুতি আৰম্ভ কৰিছে ধন্যবাদ আপোনাক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ